ডিয়াৰ লাৰ্নাৰ্ছ আশা কৰোঁ সকলোৱে ভালে আছে। আজি এটা ইম্পৰ্টেণ্ট টপিক লৈ আপোনালোকৰ আগত হাজিৰ হৈছোঁ। আজি টপিকটো হৈছে জেনেৰেল নলেজ। তো জেনেৰেল নলেজ আমি যিমানেই পঢ়োঁ সিমানেই হয়তো আমাৰ প্ৰয়োজনত লাগিব। যিকোনো পৰীক্ষাত কম্পিটিটিভ এক্সামত কি কয় জেনেৰেল নলেজ খুবেই আহে। তো জেনেৰেল নলেজ যেতিয়া নেকি আমি ফুল্লি গ্ৰ'থ কৰিব পাৰিম, ফুল্লিটো নোৱাৰোঁ, যিখিনি পাৰোঁ কনচেপ্টত সেইখিনি আমাৰ কাৰণে কি হ'ব লাভদায়ক হ'ব। তো বলক পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো লগতে প্ৰথমতে আৰু এটা কথা কৈছোঁ, যিসকলে নতুন মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু যিসকল আগৰ পৰা ছাবস্ক্ৰাইব কৰি আহিছে সিহঁতক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু সকলোৱে মিলাই মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু মোৰ চেনেলৰ যিখিনি প্লেলিষ্টত গৈ আপোনালোকে চাব, যিখিনি কণ্টেণ্ট আপোনালোকৰ লাগতিয়াল আছে সেইখিনি আপোনালোকে চাব পাৰিব। আৰু লগতে ভিডিঅ'টো শ্বেয়াৰ কৰিব যাতে সকলোৱে চাব পাৰে। তো বলক পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি ফাৰ্ষ্ট কুৱেশ্যন হৈছে যে ভাৰতৰ দীৰ্ঘতম ৰাষ্ট্ৰীয় ঘাইপথটোৰ নাম কি? এইটো হৈছে নেশ্যনেল হাইৱে 44। আৰু ভাৰতৰ দীৰ্ঘতম ৰাষ্ট্ৰীয় ঘাইপথটো হৈছে ৰাষ্ট্ৰীয় ঘাইপথ 44 নম্বৰ। নেক্সট আছে 2 নম্বৰ, বায়ুমণ্ডলৰ একেবাৰে তলতে যদি স্তূপ আছে, স্তূপটোৰ নাম কি? টপস্ফিয়াৰ, মনত ৰাখিব। নেক্সট কুৱেশ্যন আছে কোনখন মহাদেশৰ জনসংখ্যা সৰ্বাধিক? এছিয়া মহাদেশৰ জনসংখ্যা সৰ্বাধিক, এইটো মনত ৰাখিব। নেক্সট কুৱেশ্যন আছে কুৱেশ্যন নম্বৰ 4, ভাৰতৰ খেলুৱৈ হিচাপে প্ৰথম কাক ভাৰত ৰত্ন দিয়া হৈছিল? এইটো মনত ৰাখিব, শচীন তেণ্ডুলকাৰ হৈ আছে, এটা অলপ হৈছে। নেক্সট কুৱেশ্যনটো চাব যে ভাৰতৰ খেলুৱৈ হিচাপে প্ৰথমে কাক অৰ্জুন বঁটা দিয়া হৈছিল? এখেত আছিল ছেলিম দুৰাণী। কোন আছিল? ছেলিম দুৰাণী, মনত ৰাখিব। নেক্সট কুৱেশ্যন নম্বৰ 6ত কোৱা হৈছে যে ভাৰতৰ খেলুৱৈ হিচাপে প্ৰথমে কাক পদ্মশ্ৰী বঁটা দিয়া হৈছিল? এইটো মনত ৰাখিব, মিখলা সিঙক পদ্মশ্ৰী বঁটা দিয়া হৈছিল। এইটো কি? পদ্মশ্ৰী বঁটা দিয়া হৈছিল, মনত ৰাখিব। নেক্সট কুৱেশ্যন নম্বৰ 7ত আছে যে ভাৰতৰ মানচিত্ৰখন কোনে নক্সা কৰিছিল? ভাৰতৰ মানচিত্ৰখন জেমছ ৰেনেলে কি কৰিছিল? নক্সা কৰিছিল, মনত ৰাখিব। ভাৰতৰ মানচিত্ৰটো জেমছ ৰেনেলে নক্সা কৰিছিল, মনত ৰাখিব। নেক্সট কুৱেশ্যনটো আছে, এইটো ইম্পৰ্টেণ্ট, সচৰাচৰ এইবিলাক আহিয়ে থাকে। অষ্ট্ৰিয়াৰ ৰাজধানীৰ নাম কি? অষ্ট্ৰিয়াৰ ৰাজধানী হৈছে ভিয়েনা। অষ্ট্ৰিয়াৰ ৰাজধানী কি? ভিয়েনা। অষ্ট্ৰিয়াৰ ৰাজধানী কেপিটেল, হোৱাট ইজ দ্য কেপিটেল অফ অষ্ট্ৰিয়া? অষ্ট্ৰিয়াটো হৈছে ভিয়েনা, VIENNA, ভিয়েনা। নেক্সট চাব অষ্ট্ৰিয়াৰ মুদ্ৰা যিটো কাৰেঞ্চিও আহে। অষ্ট্ৰিয়াৰ যিটো মুদ্ৰা আছে, মুদ্ৰাৰ নাম কি? ইউৰো, মনত ৰাখিব। ইউৰো, অষ্ট্ৰিয়াৰ মুদ্ৰা মানে কাৰেঞ্চিৰ ইউৰো, মনত ৰাখিব। নেক্সট কুৱেশ্যন আছে কুৱেশ্যন নম্বৰ 10ত কোৱা হৈছে যে ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস কোন তাৰিখে পালন কৰা হয়? ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস হিচাপে 29 আগষ্ট তাৰিখে পালন কৰা হয়, মনত ৰাখিব। ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস, স্পৰ্টছ ডে, নেশ্যনেল স্পৰ্টছ ডে হিচাপে 29 আগষ্টত পালন কৰা হয়। নেক্সট কুৱেশ্যনটো চাব কুৱেশ্যন নম্বৰ 11ত কোৱা হৈছে যে হকীৰ যাদুকৰ বুলি কাক জনা যায়? মিউজিক মেন অফ হকী, এখেত হৈছে মেজৰ ধ্যানচান্দ, মনত ৰাখিব। মেজৰ ধ্যানচান্দক হকীৰ যাদুকৰ বুলি জনা যায়, মনত ৰাখিব। নেক্সট কুৱেশ্যন আছে বুৰঞ্জীৰ যিটো সোণালী যুগ বুলি কওঁ যে আমি, সোণালী যুগ হৈছে গুপ্ত যুগ। যিটো বুৰঞ্জীৰ সোণালী যুগ, গল্ডেন পিৰিয়ড বুলি কোৱা হয়, এইটো হৈছে গুপ্ত যুগ। নেক্সট কুৱেশ্যন আছে কুৱেশ্যন নম্বৰ 13ত কোৱা হৈছে যে দাস কেপিটেল গ্ৰন্থখন কোনে ৰচনা কৰিছিল? দাস কেপিটেল যিটো আছিল গ্ৰন্থ, এই গ্ৰন্থখন কাৰ্ল মাৰ্ক্সে ৰচনা কৰিছিল। কোনে কৰিছিল? কাৰ্ল মাৰ্ক্সে কৰিছিল, মনত ৰাখিব। দাস কেপিটেলখন কাৰ্ল মাৰ্ক্সে ৰচনা কৰিছিল। নেক্সট কুৱেশ্যন চাব, শাৰীৰিকভাৱে অলপ অসুস্থ হৈ আছো, সকলোৱে আশীৰ্বাদ কৰিব। নেক্সট কুৱেশ্যনটো আছে হকীৰ বলৰ ওজন কিমান? হকী বলৰ ওজন হৈছে 156 পৰা 163 গ্ৰাম ওজন, মনত ৰাখিব। নেক্সট কুৱেশ্যন আছে বংশগতিৰ জনক কোন? এইটো বংশগতিৰ জনক আছে, জনকজন কোন? এখেত হৈছে জিন। বংশগতিৰ জনক হৈছে জিন, মনত ৰাখিব। নেক্সট কুৱেশ্যন আছে কোন চনত হকী খেলে প্ৰথম স্বৰ্ণ পদক জিকিছিল? এইটো হ'ব 1928ত জিকিছিল।
মনত ৰাখিব 1928 বন্ধু-বান্ধৱীসকলৰ লগত এটা কথা কৈছোঁ হয়তো মই ভিডিঅ'টো অলপ খৰখেদাকৈ গৈ আছোঁ আপোনালোকে যদি অসুবিধা হয় তেনেহ'লে প'জ কৰি চাব যেহেতু সময় খুবেই কম বেছি সময় লগালে হয়তো চবে ভিডিঅ' চাবলৈ অলপ বৰিং লাগে তাৰ বাবে মই চৰি কৰোঁ আৰু মই সেই অপশ্যনবিলাক গাই নাথাকোঁ ডাইৰেক্ট মই এনচাৰে দি আছোঁ আপোনালোকক এইটোৱে ধৰক মক টেষ্ট এইটোৱে আপোনালোকৰ চিৰিজৰ নিচিনা ধৰক এনেকৈ ভাবি আপোনালোকে ডাইৰেক্ট কৰি থাককচোন এই অপশ্যনৰ লগত মাতামাৰি কোনো লাভ নাই ডাইৰেক্ট এনচাৰটো পাই আছে এইটোৱে ভাল সময় কম লাগি আছে আমি ডাইৰেক্ট ফেচ কৰি আছোঁ কাৰ লগত কুৱেশ্যন আনচাৰৰ লগত কৰি আছোঁ এইটোৱে ভাল অপশ্যনৰ লগত কৰিলে বহুত খেলিমেলি লাগে কনফিউজ নেক্সট কুৱেশ্যন আছে ইউনিচেফ যেটো আছে ইউনিচেফ ইণ্ডিয়া ইউথ এডভোকেট হিচাপে অসমৰ কাক নিযুক্তি কৰা হৈছে এইটো কাৰেণ্ট এফেয়াৰটো কৰে তথাপি মই ইয়াতে দিছোঁ এইটো হৈছে নাহিদ আফৰিন মনত ৰাখিব ইউনিচেফ যেটো ইণ্ডিয়া ইউথ এডভোকেট যে আছে তেখেত হৈছে নাহিদ আফৰিন মনত ৰাখিব নেক্সট কুৱেশ্যন আছে দীপৰ বিলক ৰামছাৰ ক্ষেত্ৰ হিচাপে কেতিয়া স্বীকৃতি দিয়া হৈছিল মনত ৰাখিব হয়তো চন আহিব নহ'লে তাৰিখটো আহিব কিন্তু দুয়োটা একেলগতে নাহে তথাপি মই জানাৰ কাৰণে কেতিয়া দি দিছোঁ কেতিয়া মানে যদি কেতিয়া উল্লেখ কৰে তেনেহ'লে চন তাৰিখ দুয়োটাই হ'ব আৰু যদি কয় যে কোন চনত বা কোন তাৰিখে সেইটো মেনশ্যন কৰি দিব এইটো আপোনালোকে মনত ৰাখিব যে 19 আগষ্ট 2002 চনত দীপৰ বিলক ৰামছাৰ ক্ষেত্ৰ হিচাপে দীপৰ বিলক ৰামছাৰ ক্ষেত্ৰ হিচাপে কি কৰিছিল স্বীকৃতি দিয়া হৈছিল ৰামছাৰ সাইট নেক্সট কুৱেশ্যন আছে এটো ইম্পৰ্টেন্ট আমি জানো যে সচৰাচৰ জানো যে আইৰন ম্যান অসমৰ আইৰন ম্যান বা ভাৰতৰ আইৰন ম্যান তো ইয়াত কি আছে লায়ন ম্যান অফ আসাম এই যে লায়ন ম্যান অফ আসাম বুলি কাক জনা যায় এটা মনত ৰাখিবচোন তো হৈছে লায়ন ম্যান বুলি কাক জনা যায় ৰাধা গোবিন্দ বৰুৱাক লায়ন ম্যান বুলি জনা যায় মনত ৰাখিব নেক্সট কুৱেশ্যন আছে কুৱেশ্যন নম্বৰ 20 বিশ্বৰ ৰাষ্ট্ৰৰ ভিতৰত তিনিখন ৰাজধানী থকা ৰাষ্ট্ৰখনৰ নাম হৈছে মানে এখন ৰাষ্ট্ৰৰে তিনিখন ৰাজধানী এটা হৈছে দক্ষিণ আফ্ৰিকা মনত ৰাখিব দক্ষিণ আফ্ৰিকাৰ তিনিখন ৰাজধানী মনত ৰাখিব নেক্সট কুৱেশ্যন আছে কুৱেশ্যন নম্বৰ 21 ভাৰতৰ তিনিখন ৰাজ্যৰ এখন ৰাজধানী নাম হৈছে ভাৰতৰ তিনিখন ৰাজ্য কিন্তু এই তিনিখন ৰাজ্যৰ এখনে ৰাজধানী এটো কি হৈছে চণ্ডীগড় চণ্ডীগড়ৰ যেটো ক্যাপিটাল এই ক্যাপিটালৰ তিনিটা ৰাজ্য ষ্টেট আছে এইকেইটা হৈছে পাঞ্জাব হাৰিয়ানা আৰু চণ্ডীগড় নিজেই মনত ৰাখিব পাঞ্জাব হাৰিয়ানা চণ্ডীগড় নিজেই মনত ৰাখিব নেক্সট কুৱেশ্যন কুৱেশ্যন নম্বৰ 22 হেয়াজয়কৈ গঠন হোৱা মহাদেশখনৰ নাম কি হেয়াজয়কৈ যেটো গঠন হৈছে মহাদেশ বৰ্তমান 8খন আগত 7খন আছে এতিয়া 8খন হৈছে বুলি আমি অলৰেডি গম পাইছো এটা হৈছে জেএলএন মনত ৰাখিব জেএলএন মই স্পেলিংটো লিখি দিছো Z E A L A N D মনত ৰাখিব জেএলএন নেক্সট কোৱেশ্চনটো চাব জেএলএন ভাৰতত মহাকাশ দিৱস কোন তাৰিখে পালন কৰা হয় এ ৰিসেন্টলি গুছিয়ে গল ভাৰতত যেটো মহাকাশ স্পেস ডে হিচাপে পালন কৰা হয় এটা হৈছে 23rd আগষ্ট মনত ৰাখিব নেক্সট কোৱেশ্চনটো হৈছে অসমীয়া সাহিত্যত কাক ভাঙনি কোবৰ হিচাপে জনা যায় এটো ইম্পৰ্টেন্ট আছে মনত ৰাখিব অসমীয়া সাহিত্যত ভাঙনি কোবৰ হিচাপে আমি কাক জানো আমি জানো আনন্দ চন্দ্ৰ আগৰৱালাক আমি কি জানো ভাঙনি কোবৰ হিচাপে জানো মনত ৰাখিব তো আজি এখানে আছিল ভিডিওটো চাই থাকাৰ বাবে অশেষ ধন্যবাদ জ্ঞাপন কৰিছো আপোনালোকক আৰু মই আকৌ কৈছো মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব ভিডিওসমূহ শেয়াৰ কৰিব আৰু আপোনালোক কি কি কন্টেন্ট লাগা থাকে তেনেহলে আপোনালোকে কমেন্ট কৰি জনাব মোক বা WhatsApp নম্বৰ দিয়া আছে ফটোতে এটো আপোনালোকে কন্টাক্ট কৰিব মোক গ্ৰুপ আছে ইনষ্টাগ্ৰাম আছে ফেসবুক আছে আপোনালোকে তাত গৈ ফলো কৰিব মোক কমেন্ট কৰি জনাব তো আজি এখানে থাকিল আজিৰ কাৰণে বিদায় মাগিছো ধন্যবাদ